ঢিঙত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি ঢিঙৰ ৰাজপথত উত্তপ্ত পৰিস্থিতি স্থানীয় উত্তেজিত ৰাইজে বন্ধ কৰিলে নগাঁও ঢিং গড় কাপ্তানি পথ বন্ধ কৰাৰ পাছতে সৃষ্টি হয় তীব্ৰ যান-জঁটৰ আজি দুপৰীয়া ঢিঙৰ চমুৱা গাঁৱত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰীসহ গুৰুতৰভাৱে আহত 3জন AS02S3798 নম্বৰৰ পালচাৰ বাইক আৰু AS02N0547 নম্বৰৰ আন এখন পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আবিদুল ইছলাম, জাহাংগীৰ আনসাৰী আৰু মাইনা বেগম। তিনিওকে বৰ্তমান ঢিং এফআৰইউত ভৰ্তি কৰোৱা হয়। আজিৰ এই পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে চমুৱা গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় উত্তেজিত ৰাইজে হাতে হাতে বাঁহ আনি নগাঁও ঢিং গড় কাপ্তানি পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কিছু শান্ত কৰে যদিও ঢিঙৰ চক্ৰ বিষয়া উপস্থিত হোৱাৰ পাছতে পুনৰ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজে চক্ৰ বিষয়াগৰাকীক বিভিন্ন প্ৰশ্নৰে থকা কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে বিগত 3টা মাহত এই ঠাইতে সংঘটিত হৈছে প্ৰায় 30টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। আশুপূৰ্ণ পথ নিৰ্মাণৰ বাবে প্ৰত্যেক দিনে সংঘটিত হৈ আহিছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা আৰু ইয়াকে লৈ শনিবাৰে ঢিঙৰ চমুৱা গাঁৱত উপস্থিত হৈছিল নগাঁও গড় কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা বৃহৎ দল। কিন্তু বৰ্তমানলৈকে নগাঁও জিলা গড় কাপ্তানি বিভাগে দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে আৰম্ভ নকৰিলে কোনো ধৰণৰ ব্যৱস্থা। নিউজ ডেস্ক ৰিপৰ্ট ND365। পাব্লিকৰ ওপৰত পুলিচে এৰি দিয়ক। স্পীড লিমিট কি আমি বুজাই দিম পাব্লিকে। ড্ৰাইভাৰক আমি বুজাই দিম। ড্ৰাইভাৰক আমি বুজাম স্পীড লিমিট কি। প্ৰত্যেক দিনাই নিৰ্দোষী মানুহ মৰি আছে। সিহঁতৰ স্পীড কোনো মানে লিমিট নাই। ছাৰ মানে সিহঁত মৰক নিৰ্দোষী মানুহ কিয় মৰি আছে। এনেকুৱা হৈ গ'লে চৰকাৰে যদি একো পদক্ষেপ নলয় তেনেহ'লে আমি গাড়ী জুই লগাই দিবলৈ আমি বাধ্য হ'ম। কিন্তু চৰকাৰে যদি কোনো প্ৰশিক্ষণ নলয়, ইয়াত পদক্ষেপ নলয়, তেনেহ'লে আমি গাড়ী জুই লগাই দিবলৈ আমি বাধ্য হ'ম গোটেই ৰাইজ মিলি। আজি কি হৈছে? আজি মানে আপোনাৰ বাইক দুইখন অভাৰটেক কৰি পেলাই পুলিচে আহি পেলাই খালি এনেকে খালি অহা যোৱা কৰিলে নহ'ব নহয়। ইয়াত ৰখিব লাগিব, ইয়াত ডেইলি ৰখি পেলাই গাড়ী পেলাই চাব লাগিব কিমান স্পীডত আছে কি আছে চাব লাগিব। একো নাছে। আজি কি হৈছে? আজি মানে ট্ৰাকৰ পিছে বাইক এখন আহিছে, সিফালৰ পৰা টাৰ্ণিঙত অভাৰটেক কৰি 90 কিলোমিটাৰ স্পীডত লাগি গৈছে। সংঘৰ্ষ মুখামুখি তীব্ৰ বেগত আহিছে মুখামুখি সংঘৰ্ষ। আহত হৈছে এটাতো ভৰি আঙুলি ভাঙিছে আৰু ছোৱালী এজনী চাৰিজন আছিলে। ছোৱালীজনী বেছি এঞ্জৰ হৈছে নেকি? ইমান ঘটনা ঘটিছে। মই নিশ্চয়কৈ দেখিলো আজি স্কুলীয়া ছোৱালী স্কুল গৈছে, আহি সেইফালত আহি খুন্দা মাৰি বাইক সেইফালে পেলাইছে। এইবোৰ কেনেকৈ সহ্য কৰিব পাৰি? ডেইলি ঘটনা ঘটি আছে। নিৰ্দোষী মানুহ এটা হাতৰ মুঠিত জীৱটো লৈ আহিবলগীয়া নিচিনা হৈছে। ডেইলি ইমান ধুনীয়াকৈ গৈ আছে, আহি মাৰি দিলে। ইমান সহ্য কৰি থাকিবলগীয়া হৈছে। মানুহবিলাকে এনেকুৱাই কৈছে। আজি কথা দি থৈ যায় কাকতো যাব এইপিনে